আমি সকলকে ধন্যবাদ জনাইছোঁ। আজিৰ এই আমাৰ কোচ ৰাজবংশী ফোক কালচাৰেল একাডেমীৰ তৰফৰ পৰা যিটো গৌৰীপুৰৰ মহামায়া খেলপথাৰত যিটো অনুষ্ঠান হৈ আছে আমাৰ কোচ ৰাজবংশী লোককৃষ্টিৰ সোণাৰাই পূজা আৰু পুষ্ণা উৎসৱ, আমাৰ এইটো কৃষিভিত্তিক এটা অনুষ্ঠান। কোচ ৰাজবংশী জনগোষ্ঠী মূলতে আমাৰ কৃষিজীৱী মানুহ, জনজাতি, গতিকে ভূমিপুত্ৰ মানুহৰ যিখিনি আমি ইয়াৰ খাদ্য কৃষ্টি বা সংস্কৃতি, সেই সংস্কৃতিখিনি আমি ইয়াত দাঙি ধৰিছোঁ। আৰু আমাৰ বাৰেবৰণীয়া আমাৰ যিটো খাতাম পুৰুষীয়া যিটো ঘৰ, আমাৰ পুৰণিকলীয়া পুৰণি দিনৰ যিবিলাক আমাৰ ৰান্ধন ঘৰ, গোৱালি ঘৰ, তাৰপিছত নাকাৰী ঘৰ, দাঢ়ি ঘৰ, এইবিলাক আমি প্ৰদৰ্শন কৰিছোঁ। আমাৰ বাৰেবৰণীয়া যিটো সংস্কৃতি, বিভিন্ন বাছ নৃত্য, পদ্মপুৰাণ, সোণাৰাই, গোৱালিনী নৃত্য, কাটিকা নৃত্য আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। এটা শোভাযাত্ৰা ওলাইছোঁ। আমি গোটেই ৰাইজৰ ইয়াত সঁহাৰি পাইছোঁ। বিশেষকৈ আমি গৌৰীপুৰবাসীৰ ৰাইজ তথা বিভিন্ন অঞ্চলৰ পৰা অহা যিসকল সাংস্কৃতিক প্ৰেমী শিল্পী, সাহিত্যিক, গুণীমানী ব্যক্তিসকল আহিছে। আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ এইটো যিটো আমাৰ সংস্কৃতি আছে, এই সংস্কৃতিত সিহঁতে চবেই আজি মিলিত হৈ আমি একগোট হৈছোঁ। অহাকালি আমাৰ পুষ্ণা হ'ব, গতিকে আমি সোণাৰাই পূজাৰ জৰিয়তে অহাকালি আমি পুষ্ণা উৎসৱটো পালন কৰিম। আজি সোণাৰাই পূজা আমাৰ অলৰেডি হ'ব, তাৰপিছত সোণাৰাইৰ কম্পিটিশ্যন হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে মাজত আমি 2 দিনেৰে এই অঞ্চলত আমি বিহু বতৰ আচলতে বিহু পালন কৰা হৈছে নে এইটো পুষ্ণা পালন কৰা হৈছে? একচুৱেলি হ'ল এইটো আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ মানুহ ইয়াতে আমি ভাৰতবৰ্ষত বিশেষকৈ আমি অসমত কওঁ, অসমত আমি গোটেই অসমৰ মানুহখিনি বিহু হিচাপে পালন কৰে। ভোগালী বিহু এইটো আমাৰ বড়োখিনি দোমাচি বুলি কয়, আমাৰ বেংগলীখিনি কয় পুষ পাৰ্বণ, কিন্তু আমাৰ এইখিনি হ'ল মানে পুষ্ণা বুলি কয়। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমি ভাৰতীয় মূলৰ মানুহ, ভাৰতীয় যিহেতু কৃষিভিত্তিক দেশ, গোটেই ভাৰতত কৃষিভিত্তিক এই অনুষ্ঠানটো হৈ থাকে। কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এইটো আমাৰ পুষ্ণা উৎসৱ বুলি কোৱা হয়। যিটো পুষ্ণা উৎসৱ ভোগালী, অসমীয়াত ভোগালী কয়, বড়ো জাতি ভাষাত দোমাচি কয়। গতিকে এই ধৰণৰ আমাৰ এটা সুকীয়া পুষ্ণা উৎসৱ। মানে এইটো এটা ঐতিহাসিক দিন বুলি ক'ম। যেনে আমাৰ সমাজখনে, ভাৰতৰ সমাজখনে কৃষি ভিত্তিক সমাজ, আৰু এই উৎসৱটো বিভিন্ন ঠাইত বিভিন্ন হিচাপে পালিত হয়। মকৰ সংক্ৰান্তি যিটো, গতিকে আমাৰ ইয়াত ধৰক অসমত ভোগালী বিহু আৰু এইখিনিত পুষ্ণা বুলি কয়। আৰু এইখিনি আমি সমজুয়াকৈ পাতিছোঁ, মানে কি সোণাৰাই পূজা আজি আৰু কালি পুষ্ণা উৎসৱ। সোণাৰাই পূজাটো আমাৰ বৰ্তমান জেনেৰেশ্যনেই গম নাপায় পূজাটো কি, কিছুমান বিলুপ্তিৰ পথত গৈছে। গতিকে সেইবিলাক আমি পুনৰুদ্ধাৰৰ কাৰণে আৰু এই পুনৰুদ্ধাৰ কৰিবৰ কাৰণে এনেকুৱা উৎসৱ পতাৰ মূল উদ্দেশ্য সেইটোৱে। আৰু তেতিয়া কি হ'ব জানে, এটা সংস্কৃতি কিন্তু আমাৰ জাতিৰ পৰিচয়। এই যে নামনি অসমৰ যিবিলাক সংস্কৃতি আছে, এইটো নামনি অফিচৰ যিটো সংস্কৃতি, সেইটোক আমি বচাই ৰাখিব লাগিব।